বৰ্তমান সোশ্যাল মিডিয়াৰ যুগত যেতিয়া আমি 5 মিনিট হলেও ফেসবুক বা ইনষ্টাগ্ৰাম স্ক্ৰল কৰিবলৈ ধৰো তেতিয়া আমি এইটো অনুভৱ কৰো যে আমি আসলতে কিমান দুখিয়া কোনোবাই এটা নতুন ঘৰ বনাইছে কোনোবাই এখন নতুন গাড়ী লৈছে কোনোবাই আকৌ পিকনিক খাবলৈ গৈছে যদি কোনোবাই শিলং অৰুণাচল মানালী ফুৰিবলৈ গৈ ষ্টেটাছ ফালি আছে আৰু এইটো হলো আমি যিয়ে সবজিৰ দোকানত বজাৰ অলপ কৰিবলৈ গৈ ধনিয়া অলপ ফ্ৰীতে আনিবলৈ সুপতি মাৰিবলৈ ধৰো হয়নে নহয় কওকচোন বাৰু আপুনিও সদায় সোশ্যাল মিডিয়া চাইছে নিজকে এজন দুখী ব্যক্তি হিচাপে ফিল কৰিবলৈ ধৰে কিন্তু যদি আপুনি এই 10টা কাম কৰি আছে তেনেহলে বৰ্তমান আপুনি ফাইনেন্সিয়ালি বহুত ভাল কন্ডিশনত আছে আৰু আপুনি সঠিক ৰাস্তাৰে গৈ আছে গতিকে ভিডিওটি শেষলৈ চালে গম পাই যাব যে আপুনি এই 10টা কাম কৰি আছে নে নাই আৰু আপুনি মোক ভিডিওটিৰ শেষত কমেন্ট কৰিও জনাব পাৰিব যে এই 10টা কামৰ ভিতৰত আপুনি কেইটা কাম বৰ্তমান কৰি আছে সো লেটস ষ্টাৰ্ট প্ৰথম কামটো হল আপুনি ধাৰ বা লোন নলোৱাকৈ চলি আছে বৰ্তমান যদি আপোনাৰ লগত কোনো ধৰণৰ ধাৰ বা লোন নাই আৰু আপোনাক বহুতে হয়তো সাজেষ্ট কৰিও আছে যে আপুনি এটা লোন লৈ গাড়ী এখন কিনি লওক বা কোনোবাই হয়তো কৈ আছে যে লোন এটা লৈ ঘৰটো বনাই লোৱা আৰু পিছত কিবা কিবি কৰিবলৈতো ঢেৰ সুবিধা পাবা আৰু তাৰ পাছতো যদি আপুনি কোনো ধৰণৰ লোন লোৱা নাই আৰু ভৱিষ্যতেও ল'ব নিবিচাৰে তেনেহলে আপুনি বহুত ভাল কাম কৰি আছে আৰু আপুনি আৰ্থিকভাৱে সঠিক সিদ্ধান্ত লৈছে ইকোনমিক টাইমছৰ এই আৰ্টিকেলটোত কৈছে যে ভাৰতত আনসিকিউৰ্ড লোনছ তীব্ৰ গতিত বাঢ়িবলৈ ধৰিছে আনসিকিউৰ্ড লোনছ সেইবোৰ য'ত আপুনি কোনো এটা সম্পত্তি সিকিউৰিটি হিচাপে ৰাখিব নালাগে দেশত ইমান মূল্যবৃদ্ধি আৰু আৰ্থিক অৱনতিৰ পাছতো যিসকল মধ্যবিত্ত শ্ৰেণীৰ লোক আছে অৰ্থাৎ যাৰ বছৰি সৰ্বমুঠ ইনকাম 3 লাখৰ পৰা 10 লাখৰ ভিতৰত আৰু তাৰে ভিতৰত যিসকল কম বয়সীয়া লোক আছে তেওঁলোকে সবতকৈ বেছি এনে ধৰণৰ আনসিকিউৰ্ড লোনছ লোৱাৰ মাত্ৰা প্ৰতি বছৰে বৃদ্ধি হৈ গৈ আছে এই আৰ্টিকেলটোত এজন মানুহৰ উদাহৰণ দি কৈছে যি এজন মুম্বাই বেছড আইটি প্ৰফেচনেল তেওঁ এটা নতুন মোবাইল ল'ব বিচাৰিছিল আৰু তেওঁ ইয়াৰ বাবে 25000 টকা বাজেট কৰি লৈছিল মানে তেওঁ 25000তকৈ বেছি খৰচ কৰিবই নোৱাৰে কিন্তু তেওঁ 2 বছৰৰ কাৰণে নো কষ্ট ইএমআই পেমেন্ট মেথড ইউজ কৰি লোন লৈ এটা আইফোন 13 কিনি ললে যাৰ প্ৰাইস ভাৰতত 50000তকৈও বেছি এই আৰ্টিকেলটোত আৰু এটা এক্সাম্পল দিছে এজন দিল্লী বেছড মাৰ্কেটিং প্ৰফেচনেল যিয়ে ভাবিছিল ভাৰতৰ কোনোবা এখন ঠাইত ফুৰিবলৈ যাব কিন্তু তেওঁ ফেমিলিৰ সৈতে বালিত ফুৰিবলৈ গ'ল আৰু সেইটো আছিল নো কষ্ট ইএমআই ভাৰতৰ বিভিন্ন ৰাজ্যত আজি বহুত যুৱক যুৱতীয়ে ট্ৰেভেলিংৰ নামত ঢেৰ পইচা খৰচ কৰিবলৈ ধৰিছে কাৰণ বৰ্তমান সময়ত ইমান ট্ৰেভেলিং পেমেন্ট অপচন আহি গ'ল যে যেনে ট্ৰেভেলিং নাও পে লেটাৰ এটসেট্ৰা গতিকে যদি আপুনি প্ৰয়োজনতহে বস্তু কিনে আৰু লোন নলোৱাকৈ কামবোৰ কৰি আছে বা কোনো ধৰণৰ ইএমআই নোহোৱাকৈ ফুৰিবলৈ গৈছে তেনেহলে এইটো আপোনাৰ ফাইনেন্সিয়েল গ'লছ এচিভমেন্টৰ কাৰণে বহুত ভাল পদক্ষেপ হ'ব 2 নম্বৰ কামটো হল আপুনি সদায় সময়মতে বিল পৰিশোধ কৰে আপুনি সদায় ঘৰৰ যিমান বিল আহে প্ৰতি মাহে যেনে টিভি ওয়াইফাই ইলেক্ট্ৰিচিটি বা যদি আপুনি ক্ৰেডিট কাৰ্ড ইউজ কৰি আছে তেনেহলে এই সকলোবোৰ বিল আপুনি সময়মতে ডিউ ডেট পাৰ নহওঁতেই ক্লিয়াৰ কৰি দিয়ে কেতিয়াও আপুনি লেট ফিজ দিব লগা হোৱা নাই ভাৰতত ক্ৰেডিট কাৰ্ড ইউজ কৰিলে 3 পৰা 3.5% ইন্টাৰেষ্ট দিব লাগে পাৰ মান্থ যদিহে আপুনি লেট পেমেন্ট কৰে মানে যদি আপোনাৰ ক্ৰেডিট কাৰ্ডৰ বিল 10000 হৈছে তেনেহলে আপুনি এক্সট্ৰা 350 টকা বেছি দিব লাগিব যদিহে আপুনি ডিউ ডেটৰ আগত পেমেন্ট নকৰে গতিকে যদি আপুনি ঘৰৰ প্ৰতিটো বিলছ টাইম মতে পৰিশোধ কৰি আছে তাৰ মানে আপুনি এজন দায়িত্বশীল আৰু সতৰ্ক ব্যক্তি আৰু ইয়াৰ ফলত আপোনাৰ ক্ৰেডিট স্কোৰো বাঢ়ি গৈ থাকিব 3 নম্বৰ কামটো হল আপুনি এটা ইন্সুৰেন্স কৰি ৰাখিছে আপুনি নিজৰ কাৰণে এটা হেল্থ ইন্সুৰেন্স আৰু এটা টাৰ্ম ইন্সুৰেন্স কৰি থৈছে আৰু সেই কাৰণে আপুনি ভয় নকৰে যে বেমাৰ হলে হস্পিটেলৰ বিল কোনে দিব কাৰণ ভাৰতত প্ৰতি বছৰে মেডিকেলৰ খৰচ 14% কৈ বাঢ়ি থাকে আৰু লগতে ভগৱানে নকৰক যদি আপোনাৰ কিবা এটা হৈ যায় তেনেহলে আপোনাৰ ফেমিলিয়ে যাতে অসুবিধা নাপায় তাৰ কাৰণে আপুনি এটা টাৰ্ম ইন্সুৰেন্সও কৰি থৈছে গতিকে এইটো এটা বহুত ভাল পদক্ষেপ আৰু আপুনি ফাইনেন্সিয়ালি সঠিক কাম কৰি গৈ আছে 4 নম্বৰ কামটো হৈছে কমেও 3 মাহৰ কাৰণে ইমাৰ্জেন্সি ফান্ড ৰাখিছে আপুনি নিজৰ কাৰণে বিপদত সহায় হোৱাকৈ 3 মাহৰ ইমাৰ্জেন্সি ফান্ড জমা কৰি ৰাখিছে যাতে আপুনি বিপদত পৰিলে এই টকাখিনিৰে কিছুদিন চলিব পাৰে যেনে ধৰক আপোনাৰ কাম বন্ধ হল বা ব্যৱসায়ত বহুত লোকসান হৈছে বা আপোনাৰ স্বাস্থ্য বেয়া হোৱাৰ কাৰণে কাম কৰিব পৰা নাই তথাপিও আপোনাৰ পৰিয়ালৰ যেটো মাহিলি খৰচ তাত যাতে কোনো ধৰণৰ প্ৰবলেম নহয় ধৰি ললো আপোনাৰ মাহে পৰিয়ালৰ নামত 20000 কৈ খৰচ হয় তেনেহলে 3 মাহৰ ইমাৰ্জেন্সি ফান্ড হ'ব 60000 টকা যেটো আপুনি কৰবাত জমা কৰি থৈছে এইটো এটা বহুত ভাল কাম আপুনি ফাইনেন্সিয়ালি বেলেগৰ তুলনাত বহুত ভাল কাম কৰি আছে কাৰণ মাত্ৰ কিছু সংখ্যক লোকৰ লগতহে ইমাৰ্জেন্সি ফান্ড জমা থাকে 5 নম্বৰ কামটো হল আপুনি ভৱিষ্যতৰ কাৰণে ইনভেষ্ট কৰিবলৈ ধৰিছে আপুনি বৰ্তমান ইনভেষ্ট কৰিবলৈ আৰম্ভ কৰিছে যেনে ধৰক ষ্টক মাৰ্কেট বা এছআইপি কৰি ৰাখিছে ইনডেক্স ফান্ড বা মিউচুৱেল ফান্ডৰ জৰিয়তে ইয়াৰ পৰা এটা কথাই প্ৰমাণ হয় যে আপুনি ভৱিষ্যতৰ কথা চিন্তা কৰে এইটো এটা বহুত ভাল পদক্ষেপ কাৰণ কেৱল মাত্ৰ 3% লোকেহে ইণ্ডিয়ান ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে 6 নম্বৰ কামটো হৈছে আপুনি নিজৰ এক্টিভ ইনকামক বঢ়াই গৈ আছে আপুনি সদায় নিজৰ এক্টিভ ইনকামক বঢ়োৱাৰ কথা ভাবি আহিছে চাকৰি বা ব্যৱসায় থকাৰ পাছতো যদি আপুনি ফাইনেন্সিয়ালি জীৱনত আগুৱাই যাব বিচাৰে তেনেহলে তাৰ কাৰণে নিজৰ এক্টিভ ইনকামকো প্ৰতি বছৰে বঢ়াই গৈ থাকিব লাগিব আৰু আপুনি সদায় নিজৰ এক্টিভ ইনকামক সৎ পথৰে বঢ়াবলৈ বিচাৰে আৰু কোনো ধৰণৰ শৰ্টকাট ৰাস্তা বিচাৰি নুফুৰে
যদি আপুনি বৰ্তমান এজন ষ্টুডেণ্টো হয় তেনেহলে নিশ্চয় আপুনিও এইটো চেষ্টা কৰি আছে যে পঢ়াৰ লগতে যাতে নিজৰ এটা সাইড ইনকামো আৰম্ভ কৰিব পাৰি গতিকে এই কথাটোৱে এইটো স্পষ্ট কৰে যে আপুনি কম বয়সতে ইকনমিক্স ভালকৈ বুজি পাইছে কাৰণ আপুনি পইচা জমা কৰিবলৈ জানে আৰু সেই পইচাখিনিৰে ইনভেষ্ট কৰিবলৈ শিকিছে আৰু লগতে নিজৰ এক্টিভ ইনকামো বঢ়াই গৈ আছে 7 নম্বৰ কামটো হ'ল অতিমাত্ৰা খৰচৰ পৰা নিজক বচাই ৰাখিছে ইয়াৰ অৰ্থ হ'ল যেতিয়া আপোনাৰ ইনকাম বাঢ়িবলৈ ধৰে তেতিয়া আপুনি খৰচসমূহ বঢ়াবলৈ ধৰে যদি আগতে আপুনি প্ৰতি মাহে 30,000 টকা উপাৰ্জন কৰি আছিল আৰু তাৰ পৰা আপুনি 10,000 টকা জমা কৰিব পাৰিছিল কিন্তু এতিয়া আপুনি 40,000 কৈ উপাৰ্জন কৰে তথাপিও আপুনি কেৱল 10,000 জমা কৰিব পাৰিছে মানে আপুনি ইয়াত দেখিব আপোনাৰ ইনকাম 30,000 পৰা 40,000 হৈছে অৰ্থাৎ 33.33% বৃদ্ধি হৈছে কিন্তু আপোনাৰ মান্থলি যেটো খৰচ আছে হেতু 20,000 পৰা 30,000 লৈ বাঢ়ি গৈছে মানে আপোনাৰ খৰচ বাঢ়ি গল 50% আৰু আপোনাৰ ইনকাম বাঢ়িছিল কেৱল 33.33% গতিকে আপুনি এনে ধৰণৰ অতিমাত্ৰা খৰচৰ পৰা নিজক বচাই ৰাখিছে আৰু আপোনাৰ খৰচ বাঢ়ি যোৱা নাই কিন্তু ইনকাম বাঢ়ি গৈ আছে 8 নম্বৰ কামটো হৈছে আপুনি সদায় এডুকেশনাল ভিডিও চাই আৰু ফাইনান্সিয়াল কথাবোৰ শিকি আছে আপুনি নিশ্চয় জানে যে আপোনাৰ বন্ধুজন যেনেকুৱা হয় আপুনিও তেনেকুৱাই হয় আৰু আজিৰ দিনত আপোনাৰ বন্ধু হ'ল আপোনাৰ মোবাইলটো গতিকে আপুনি যেনে ধৰণৰ ভিডিও চাই তেনে ধৰণৰ আপোনাৰ ভৱিষ্যত হ'ব যদি আপুনি এডুকেশনাল কন্টেন্ট চাই আৰু আপুনি আৰ্থিক উন্নতিৰ কথাবোৰ শিকি আছে তেনেহলে আপুনি বাকি 90% মানুহৰ তুলনাত নিজৰ সময়ক সঠিকভাৱে ইউজ কৰি আছে কাৰণ 90% মানুহে বৰ্তমান সময়ত কেৱল এন্টাৰটেইনমেন্টৰ ওপৰতেই গুৰুত্ব দিয়ে কিন্তু আপুনি তেনে কৰা নাই আপুনি কিবা এটা শিকিবলৈ চেষ্টা কৰি আছে গতিকে এইটো এটা বহুত ভাল অভ্যাস আপুনি ভাল কাম কৰি আছে আপুনি নিজে এবাৰ চাব পাৰে আপুনি কেনে ধৰণৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি ৰাখিছে আৰু আপুনি কেনেকুৱা ভিডিও চাই থাকে 9 নম্বৰ কামটো হৈছে আপুনি সঠিকভাৱে খেলি আছে দুই ধৰণৰ খেল আছে আপুনি কোনটো খেল খেলে হেতু আপোনাৰ জীৱনত বহুত প্ৰভাৱিত কৰিব ভাল কৰি আছে নে বেয়া কৰি আছে প্ৰথম খেলটো হ'ল ষ্টেটাছ গেম এইটো এনে ধৰণৰ খেল য'ত সদায় আপুনি নিজক আনৰ লগত কম্পিটিশন কৰি শো অফ কৰিব বিচাৰে যেনে ধৰক আপোনাৰ ঘৰটো কিমান ধুনিয়া তাত কেইটা ৰুম আছে আপোনাৰ গাড়ীখন কিমান দামী আপুনি কিমান দামী কাপোৰ পিন্ধে এইবোৰ আপুনি কাৰোবাৰ লগত তুলনা কৰি খেলি থাকে আৰু এই খেলখনত সদায় আপুনি হাৰি থাকে কাৰণ ইয়াত সদায় কম্পিটিশন চলি থাকে ধৰি লওক আপুনি 4জন বন্ধুৰ সৈতে ঘূৰি ফুৰে আৰু 4জন নিম্ন মধ্যবিত্ত পৰিয়ালৰ আৰু যেতিয়া আপুনি এটা আইফোন কিনি লয় তেতিয়া আপুনি তেতিয়ালৈকে সুখী হ'ব যেতিয়ালৈকে আপোনাৰ বাকি কেইজন বন্ধুৰ লগত আইফোন নাথাকে কোনোবা এজন যদি আপোনাতকৈ ওপৰত যায় তেনেহলে অটোমেটিক আপুনি সেই মানুহজনক বেয়া পোৱা হয় নাইবা জিয়েলাস ফিল কৰিবলৈ ধৰে গতিকে আপুনি এই ষ্টেটাছ গেম খেলিবই নালাগে আপুনি খেলিব লাগে 2 নম্বৰ খেলটো যেটো হ'ল ওয়েলথ গেম ইয়াত কেৱল আপুনিয়ে একমাত্ৰ খেলুৱৈ আপুনি অন্য ব্যক্তিৰ কথা ভাবিব দৰকাৰ নাই আপুনি জানে যে আপুনি সঠিক ৰাস্তাৰে গৈ আছে কাৰণ কেইবছৰমান পাছতে আপোনাৰ বৰ্তমান যিবোৰ সম্পত্তি আছে সেইবোৰ আজিৰ তুলনাত যথেষ্ট বাঢ়িবলৈ ধৰিব আৰু ইয়াত আপুনি সদায় সুখী হৈ থাকিব কাৰণ ইয়াত আপুনি নিজক আনৰ লগত তুলনা কৰিব নালাগে আপুনি নিজৰ লগতে সদায় কম্পিটিশন কৰে এতিয়া মই আপোনাক অলপ হ্যাপি ফিল কৰাবলৈ বিচাৰিছো আপুনি এবাৰ ভাবক আজিৰ পৰা 10 বছৰ আগত আপুনি কেনেকুৱা আছিল আৰু আজি কেনেকুৱা সাকসেস এদিনতে দেখিবলৈ পোৱা বস্তু নহয় ইয়াক পাবলৈ বছৰ বছৰ সময় লাগে গতিকে যেতিয়া আপুনি কেইবছৰমানৰ কথা তুলনা কৰে তেন্তে আপুনি দেখিব কেনেকৈ এজন ব্যক্তি সফল হ'ব পাৰিছে নিজৰ জীৱনক আগতকৈ বেছি আগুৱাই নিব পাৰিছে গতিকে যদি আপুনি ওয়েলথ গেম খেলি আছে তেনেহলে এইটো আপোনাৰ কাৰণে বহুত ভাল পদক্ষেপ হ'ব আৰু আপুনি আৰ্থিকভাৱে সবল হ'ব পাৰিব আৰু শেষৰ কামটো হ'ল আপুনি মাহে কিমান টকা উপাৰ্জন কৰিব লাগে মানে যদি আপুনি এতিয়া অসমত কাম কৰি আছে বা ভাৰতৰ কোনোবা বহিৰাজ্যত কাম কৰি আছে তেনেহলে টপ ক্যাটেগৰীত আহিবলৈ কিমান উপাৰ্জন কৰিব লাগিব যদি আপুনি এইখন লিষ্ট চাই তেনেহলে আচৰিত হৈ যাব ভাৰতত বয়স অনুপাতে মানুহে কিমান উপাৰ্জন কৰে মোৰ ভিডিওবোৰ সবচে বেছিকৈ চাই 25 পৰা 44 বছৰ বয়সৰ ভিতৰত গতিকে এওঁলোকৰ ওপৰতে আলোচনা কৰো আহক প্ৰথমতে চাও 25 পৰা 34 বছৰ বয়সৰ লোকৰ ইনকাম কিমান 10% লোক এই বয়সৰ আছে যিয়ে 3,900 টকাকৈ মাহিলি উপাৰ্জন কৰে 75% লোকে 14,400 টকাৰ তলত প্ৰতি মাহে উপাৰ্জন কৰে আৰু 90% লোকে 25,000তকৈ কম উপাৰ্জন কৰে ভাৰতত এভাৰেজ স্যালাৰি 25 পৰা 34 বছৰ লোকৰ প্ৰায় 10,780 টকা গতিকে যদি আপুনি 25 বছৰৰ ওপৰত আৰু আপোনাৰ ইনকাম 25,000তকৈ বেছি তেনেহলে আপুনি 90% লোকতকৈ বেছি ইনকাম কৰি আছে আৰু যদি আপোনাৰ বয়স 35 বছৰতকৈ বেছি আৰু 44তকৈ কম আৰু আপুনি প্ৰতি মাহে 33,000তকৈ বেছি ইনকাম কৰে তেনেহলে আপুনি 90% লোকতকৈ বেছি ইনকাম কৰি আছে কিন্তু তথাপিও এই লিষ্টখনে আপোনাক হ্যাপি কৰাব নোৱাৰে কাৰণ সাইকোলজি অনুসৰি এটা থিওৰি আছে সোশ্যাল কম্পেৰিজন থিওৰি ইয়াৰ মতে আমি আমাৰ সফলতাক অন্য ব্যক্তিৰ সফলতাৰ সৈতে তুলনা কৰো মানে যদি ইয়াক ইনকামৰ লগত তুলনা কৰো তেনেহলে আপোনাৰ বন্ধুবোৰে কিমান ইনকাম কৰি আছে তাৰ ওপৰত ডিপেন্ড কৰি আপুনি ফিল কৰিব আপুনি হ্যাপি নে আনহ্যাপি যদি আপোনাৰ বন্ধু এজনে মান্থলি 50,000 ইনকাম কৰে আৰু আপোনাৰ ইনকাম যদি 35,000 হয় হ'ব পাৰে আপুনি ইণ্ডিয়াৰ এ ক্যাটেগৰীৰ লোকতকৈ বেছি ইনকাম কৰি আছে কিন্তু যেহেতু আপোনাৰ বন্ধুজনে আপোনাতকৈ বেছি ইনকাম কৰি আছে গতিকে আপুনি নিজৰ ক্ষেত্ৰত হ্যাপি ফিল কৰিব নোৱাৰে গতিকে আপুনি কেতিয়াও নিজক আনৰ সৈতে তুলনা নকৰিব আৰু নিজৰ ইনকামক লৈ সদায় হ্যাপি ফিল কৰিবলৈ চেষ্টা কৰিব আৰু যিমান পাৰে সদায় নিজৰ ইনকামক খৰচৰ তুলনাত বঢ়াই যাবলৈ চেষ্টা কৰিব
গতিকে এইকেইটা আছিল সেই 10টা কাম যিকেইটাই আপোনাৰ জীৱনত আৰ্থিকভাৱে কিমান সফল হৈ আছে আৰু কিমান বিফল হৈ আছে সেইকেইটা প্ৰমাণ কৰি দেখুৱাইছে বাকি ভিডিঅ'টি যদি ভাল লাগিছে তেনেহলে লাইক এটি দি আপোনাৰ ৰিলেটিভ বা পৰিয়ালৰ অন্য সদস্যকো দেখুৱাব আৰু চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব বহুত বহুত ধন্যবাদ